নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে আমাৰ জব চাৰ্চ আছাম চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে পুনৰবাৰ মই লৈ আহিলোঁ জব ভেকেঞ্চি আৰু কোনটো বিভাগত আপোনালোকৰ পোষ্ট মুকলি আছে মই জনাই দিছোঁ আপোনালোকক। ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্ট 2024 পোষ্ট অফিচৰ আপোনালোকৰ GDSৰ পোষ্ট ইয়াত মুকলি হৈছে। ইয়াতে চাওক 44,228টা পোষ্ট মুকলি হৈছে আৰু ইয়াতে আপোনালোকৰ অনলাইন কৰা লাষ্ট ডেট আপোনালোকে দেখা পাইছে 5 তাৰিখ 8 মাহ 2024। আৰু লগতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ এই পোষ্টত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। মই গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু ইয়াত 3টা বিভাগত পোষ্ট আপোনালোকৰ মুকলি হৈছে। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ মানে BPM আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPM আৰু এটা আপোনালোকৰ ওলাইছে ডাক সেৱকৰ কাৰণে। মানে টোটেল পোষ্ট আপোনালোকৰ 44,228টা পোষ্ট। আৰু ইয়াতে অসমৰ কাৰণে আছে 896টা পোষ্ট। আৰু ইয়াতে মই আপোনালোকক জনাই দিওঁ আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব। ইয়াতে মাত্ৰ আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ অনলাইন। আৰু ইয়াতে কেটেগৰী অনুযায়ী আপোনালোকে ফি পে' কৰিব লাগিব, এপ্লিকেশ্যন ফি। ইয়াতে UR OBC কাৰণে 100 টকা দিয়া হৈছে, ST SC কাৰণে ইয়াতে নাই, আৰু ফিমেল বা PWD আৰু ট্ৰান্স ওমেনৰ কাৰণে ইয়াতে নীল আছে, মানে আপোনালোকে কোনো ধৰণৰ পে' কৰিব নালাগে। ইয়াতে মাত্ৰ UR আৰু OBC সকলেহে 100 টকা এটা পে' কৰিব লাগিব। আৰু বন্ধুসকল, মই শেষত জনাই দিওঁ আপোনালোকক যে আপোনালোকে কেনেধৰণে আবেদন কৰিব এই পোষ্টত। আপোনালোকে আবেদন কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যন বক্সটো আপোনালোকে অ'পেন কৰিব, তাতে মই লিংকটো দি দিম আৰু সেই লিংকত আপোনালোকে ক্লিক কৰি পেলানি আপোনালোকে ধুনীয়াকৈ অনলাইন ফৰ্মখন ছাবমিট কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টোত আজিলৈ ইমানেই আছিলে। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।